Hey guys, আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আৰু আনটা নিউ ব্লগলৈ সকলোকে মই স্বাগতম জনাইছোঁ আৰু আজি মোৰ ব্লগটো হ'বলৈ গৈ আছে আমাৰ গাঁৱৰ যিটো মাথাউৰি আছে তাতে বহুত পানী হৈ আছে তো সেইটো কাৰণে দেখাব গৈ আছোঁ সো ব্লগচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াত দেখা পাইছেনে আপোনালোকে এইখন হৈছে আমাৰ গাঁও স্কুলখন আৰু এয়া হৈছে আমাৰ নাট্য মঞ্চ য'ত আমাৰ মানে ব্লগ ফাংচন পতা হয় এইখন নাট্য মঞ্চতে পতা হয় আৰু এয়া আহি পাই গ'লোঁ ৰাস্তা দেখা পাইছোঁ ৰাস্তাটো পূৰা কেঁচা ৰাস্তা হয় দেখা পাইছেনে আপোনালোকে অকণমান ভালদৰে চালে গম পাব এইখন হৈছে আমাৰ নিজৰে গাঁৱৰ ৰাস্তাতে গাইছ আৰু এইখন হৈছে আমাৰ কপিলি নদীখন আৰু এই ভণ্টি আৰু মই গৈ আছোঁ আৰু এইখন চাওক এইখন হৈছে আমাৰ কপিলি নদী আৰু এইখন হৈছে আমাৰ ৰাস্তা আৰু ৰাস্তাটো আৰু নদীখন একদম তেনে ওচৰতে আছে আৰু চাওকচোন তাৰ মানে ওপৰটো চাওক ইমান ধৰি লওক পানী বেছিকৈ হৈ যায় তেতিয়া কিন্তু আমাৰ অলপ ভয় লাগে গোটেই গাঁৱৰ মানুহে ভয় আছে ন আৰু এই চাওক ৰাস্তাৰ ওচৰতে পূৰা পানীখিনি আছে আৰু এইখিনি পানী দেখা পাইছে এইখন হৈছে আমাৰ পথাৰত এইখিনি দ পানী বুলি কয় আৰু এইখন হৈছে কপিলি নদী পানী দুয়োপাৰে পানী আৰু মাজতে আমাৰ ৰাস্তা আমি মানে পানী মাৰি আজিলৈ মানে ফলো কৰি নাপায় চাবলৈ মানে বাই